হিচাপে জন্ম লৈছে আৰু এই মনুষ্যৰ গোটেই লীলাটোত এজন এজন মানুহক জীয়াই থাকিবলৈ কেনেধৰণৰ আমি সংগ্ৰাম কৰিব লাগিব সেয়া কিন্তু কৈ থৈ গৈছে। গতিকে সেই অকণমান শ্ৰীকৃষ্ণৰ জন্মৰ নাম ভাগ গাবলৈ লৈছোঁ।
কৃষ্ণ নাম নাছিলে বসুদেৱে নি গোকুলত নন্দৰ গৃহত থলে আৰু গৰ্গ ঋষিয়েহে কৃষ্ণৰ নাম দিলে গতিকে সেই দ্বাৰকা সেই দ্বাপৰ যুগৰ পৰা আজিও আমাৰ সমাজত এটা সন্তান জন্ম হলে এজনী চোৱাই চিতাই যে নামাকৰণ কৰো আজিও আছে কাৰণ স্বয়ং ভগৱন্তৰ নাম দিছিলে কোনে গৰ্গ ঋষিয়ে গতিকে ভাৰতৰ প্ৰথম এষ্ট্ৰলজাৰ জ্যোতিষ আমাৰ ঋষি গৰ্গ ঋষি তাতে হৈছে কৃষ্ণ নাম
শক্তিশালী যিমান যি নহওক কিয় কৃষ্ণই বধ কৰিছিলে হয়নে গতিকে আমিও আজি নামৰ মাধ্যমেৰে জুবিনদাৰ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে সেই যি আততাৰি সেই অসুৰক আমিও সেই নিধন হোৱাটোৱে আজি বিচাৰিছোঁ ধন্যবাদ